এইবাৰ হাতীৰ সন্ত্ৰাস নহয়, এইবাৰ কেৰ্কেটুৱাৰ সন্ত্ৰাস। ৰঙিয়াৰ 100খনতকৈ অধিক গাঁৱত কেৰ্কেটুৱাৰ সন্ত্ৰাস। জাকে জাকে আহিছে কেৰ্কেটুৱা। এফালৰ পৰা তহিলং কৰিছে তামোল, নাৰিকল, ফল-মূল, শাক-পাচলি সকলো। কেৰ্কেটুৱা খেদিবলৈ দিনে নিশাই পহৰা দিয়া প্ৰতিটো পৰিয়ালৰ লোকসকলে। তাৰ পিছতো মুহূৰ্ততে শ শ কেৰ্কেটুৱাৰ জাক আহি সন্ত্ৰাস চলায়। চকুৰ আগতে সকলো দেখি উপায়বিহীন হৈ পৰিছে ৰঙিয়াবাসী। কেৰ্কেটুৱাৰ সন্ত্ৰাসত নিদ্ৰাহৰণ হৈছে প্ৰত্যেকখন গাঁৱৰ ৰাইজৰ। ঘৰত উৎপাদন হোৱা তামোল, নাৰিকল, ফল-মূল, শাক-পাচলি এফালৰ পৰা তহিলং কৰিছে কেৰ্কেটুৱাই, যাৰ বাবে এতিয়া ঘৰত উৎপাদন হোৱা সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি খাব লগা হৈছে। তাৰ পিছতো কোনো কাণসাৰ নাই বন বিভাগ অথবা মহকুমা প্ৰশাসনৰ। চিৰাখুন্দিৰ পৰা বটদল, বিহাপাৰা, খুন্দিগড়, শ'লমাৰী এনেকুৱা গোটেই আমাৰ অঞ্চলটোত কেৰ্কেটুৱাৰ এনেকৈ উপদ্ৰৱত আমাৰ তাৰমানে এতিয়া যিখিনি আমাৰ ফল মূল আছে সেইখিনি আমি খাব নাপাওঁ। কেতিয়াবা মাজে মাজে বান্দাৰ আহে, বান্দাৰতো বিশেষ এটা নাই, কিন্তু কেৰ্কেটুৱাই তামোলটো খায়, তামোলৰ ঠোৰবিলাকো কাটি পেলায়। নাৰিকল খায়, নাৰিকলৰ ঠোৰ মানে ফুলবিলাক সেই ঠোকতে খাই পেলায়। সুফৰিং, মধুৰিআম, বগৰী এইবিলাক গোটেইখিনি। এফালে আঞ্জা পাচলি যিবিলাক উৰহি আছে সেইবিলাক গোটেইখিনি তাৰমানে কেৰ্কেটুৱাৰ উৎপাতৰ কাৰণে আমাৰ ডাঙৰ সমস্যা হৈ গৈছে। তাৰপিছতে এতিয়া চৰকাৰে বা এইফালে ফৰেষ্ট অফিচ আছে, সেইখিনি আমাৰ যেতিয়া অলপ সুব্যৱস্থা ল'লে আমাৰ অলপ ভাল হ'লে কমচে কম। কেৰ্কেটুৱাই যি তামোল, নাৰিকল নষ্ট কৰিছে তাৰ কাৰণে আপোনালোকৰ প্ৰভাৱ পৰিছে জীৱিকাত? প্ৰভাৱ পৰিছে, কাৰণ আগতে আমি নাৰিকল বিক্ৰী কৰিও আমাৰ যেতিয়া চাকৰি বাকৰি নাই, গতিকে আমি নাৰিকল বা তামোল বিক্ৰী কৰি আমি বজাৰ সমাৰ কৰিছিলোঁ। সেইটো অভাৱ অলপ দূৰ হৈছিল, কিন্তু এতিয়া কেৰ্কেটুৱাৰ উপদ্ৰৱত আমি নাৰিকল গছ কাটি পেলাব লগা হৈ গৈছে। আমি খাব নাপাওঁ, যেতিয়াকৈ ৰাখিলে কি হ'ব, সেইটো আমাৰ ডাঙৰ ক্ষতি হৈছে। সেইফালৰ পৰা চৰকাৰে আমাৰ কি অলপ সুব্যৱস্থা ল'লে বা ফৰেষ্টে ব্যৱস্থা ল'লে অলপ ভাল হ'লে।